সৰ্বপ্ৰথমে মই ৰাতিপুৱা উঠিয়ে যেতিয়া বাতৰি পেপাৰখন মই তলব লৈছোঁ তেতিয়া চাই কিনে খুব বেয়া লাগিছে। পৰহিয়ে একচুৱেলি মোক হেৰিখানি কৈছিলে বৰ চিৰিয়াছ নিউজ বুলি এটা নিউজ ওলাইছে, বৰ চিৰিয়াছ বুলি। গতিকে সেইটোতে এটা অনুমান কৰিব পাৰিছিলে, কিন্তু যিয়ে নহওক আমি সকলোৱে আশাবাদী সদায় মানুহে যাতে আকৌ তেওঁ ঘূৰি আহিব পাৰিলেহেঁতেন, আমি সেইটো আশা কৰিছিলোঁ। কাৰণ এনেকুৱা এজন বিশিষ্ট বাহিৰবাদ আকৌ দ্বিতীয়বাৰ কোনজন হ'ব নাজানো। তেওঁক আমাৰ ছমাইলৰ বিহু মঞ্চত আমি মাতিছিলোঁ, তেতিয়া তেখেতৰ যিটো কলা দেখা পাইছিলোঁ। আগতে শুনিয়ে আছিলোঁ, কিন্তু আমাৰ নিজৰ বিহু মঞ্চত যেতিয়া আমি মাতিছিলোঁ তেতিয়া ইয়াত সম্পূৰ্ণ পাইছিলোঁ। গতিকে যিয়ে নহওক আমি তেখেতৰ পৰিয়ালবৰ্গক কি সান্তনা দিম বা অসমৰ ৰাইজে সকলোৱে উপলব্ধি কৰিছে, যিকোনো ব্যক্তিয়ে এনেকুৱা টাইমত যেতিয়া ঢুকাই যায় সমাজৰ পৰা, যি কলা সংস্কৃতিৰ লগত জড়িত ব্যক্তিয়ে নহয়, যি সমাজৰ হৈ নিজৰ কলা সংস্কৃতিক জীয়াই ৰাখিছিল, এইবিলাক ব্যক্তিৰ কাৰণে আমি সদায় অন্তৰৰে যিমানেই কথা নকওঁ সমাপ্ত কৰিব নোৱাৰো। যিয়ে নহওক অৱশেষত একাষাৰে ক'ব লাগিব, তেখেতৰ বিদেহী আত্মাই শান্তি পাওক, এইখিনি আমি মৰ্মাহত হৈছো। আৰু এটা প্ৰসংগ, আপুনি সাংস্কৃতিকভাৱে জড়িত, আপুনি চিনেমা নিৰ্মাণো কৰিছে, পৰিকল্পনা কিবা ৰাখিছে নেকি? শুনক, যাৰ যি যেনেকুৱা স্বভাৱ কালচাৰ, কেতিয়াবা ভুল হলে মানুহ শুধৰণি হয়, কিন্তু মানুহৰ অন্তৰত কিছুমান বস্তু অন্তৰ্নিহিত হৈ থাকে। যেতিয়া আমি সংস্কৃতিৰ লগত বা জগতখনৰ লগত, চিনেমা জগতখনৰ লগত জড়িত হওঁ বা হৈছো, চিনেমা যিহেতু প্ৰডিউচাৰ হিচাপে অলপ হেৰি কৰিছো। অনাগত দিনত নিশ্চয় আমাৰ প্লেনিং আছে ভাল চিনেমা আৰু বনোৱাৰ কাৰণে। অসমৰ ৰাইজে যি ধৰণে ভাল পায় চিনেমা, ঠিক তেনেকৈ চিনেমা ৰাইজৰ হাতত দিয়াৰ কাৰণে সকলোৰে চেষ্টা থাকে, মোৰ বুলিয়ে নহয়। তথাপিতো আমি আকুণ্ঠ চেষ্টা এটা কৰিম যাতে প্ৰত্যেকজন মানুহৰে হৃদয় স্পৰ্শ কৰিব পৰা, সমাজখনক ধৰি ৰাখিব পৰা। এতিয়া জাতি ভেদৰ ওপৰত যি ৰাজনীতি, এই ৰাজনীতিৰ ঊৰ্ধত গৈ সমাজখনক একত্ৰিত কৰি উঠি অহা নৱপ্ৰজন্মক নিজৰ সংস্কৃতিৰ প্ৰতি ধাৱমান কৰা আৰু অসমখনৰ অতীতৰ সংস্কৃতি আৰু বৰ্তমানৰ যিটো ৱেষ্টাৰ্ণ কালচাৰ আমাৰ সোমাই পৰিছে, ৱেষ্টাৰ্ণটো অলপ ৰোধ কৰা, ঠিক তেনেকুৱা আমি এটা মনোভাৱ লৈ নিশ্চয় চিনেমা বনাম। আকৌ এতিয়া ৰৈ ৰৈ বিনালেখন আমাৰ পৰিয়ালবৰ্গৰ লগত চালো, উপলব্ধি কৰিলো। ৰৈ ৰৈ বিনালেখন এখন আমি চিনেমা বুলি এতিয়া আমি যিখিনি আমি ভাবিছো, এতিয়া আমাৰ সকলোৰে আৱেগৰ মানুহজনেই তাত জড়িত হৈছে। অসমৰ বা ভাৰতবৰ্ষৰে এতিয়ালৈকে ঐতিহাসিকভাৱে স্বীকৃতি পাবলগীয়া সেইজন ব্যক্তি, যিজন জুবিন গাৰ্গ ডাঙৰে আমি হেৰালো, তেখেতৰে চিনেমা এখন। গতিকে এখন চিনেমাৰ কথাটো আমি প্ৰশ্ন কৰি লাভ নাই। প্ৰশ্ন এটাই কৰিম, আমি ৰাইজকহে কৰিব বিচাৰিম, ৰাইজকে অনুৰোধ কৰিব বিচাৰিম, কোনো দ্বিধাবোধ নকৰাকৈ যিজন ব্যক্তিয়ে অসমীয়া সংস্কৃতিৰ লগত জড়িত হৈ অসমীয়া ৰাইজক, অসমীয়া কলা সংস্কৃতিক, অসমীয়া উঠি অহা যুৱ প্ৰজন্মক ঐক্যবদ্ধ কৰি জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে ঐক্যবদ্ধৰে আমি আগুৱাই যোৱাটো শিকাই গৈছে। তেওঁৰ এতিয়া ৰচিত চিনেমা স্ক্ৰিপ্টেই হওক, ডাইৰেকশ্যনে হওক, এতিয়া প্ৰডিউচাৰ হিচাপে হওক, ছিংগাৰ হিচাপে হওক, সমাজসেৱা হিচাপে হওক, কোনটোত তেওঁ ক্ৰছ কৰিব পাৰিব অসমৰ ভৱিষ্যত প্ৰজন্ম, কোনো নোৱাৰে। কিন্তু ইতিহাস হৈয়ে থাকিব।
আজি জয় জুবিন দা, জাষ্টিছ ফৰ জুবিন দা বুলি আমি যিখিনি কৈ আছো, এতিয়া 5 মিলিয়ন পাব হৈছে। ৱৰ্ল্ডৰ ৰেকৰ্ড নহ'ব, কোনো দিনেই ইয়াক অতিক্ৰম কৰিব নোৱাৰিব, তেওঁৰ গানক অতিক্ৰম কৰিব নোৱাৰিব, তেওঁৰ সুলভ মূলৰ বা স্বভাৱৰ যিটো চৰিত্ৰ, খাটাং কথা কৈ দিয়া, সেই তাক কোনোবা এটা চাইডত আহিব পাৰে, কোনো গান গাব পাৰিব, বেলেগত নোৱাৰিব, ইমান গান গাবও নোৱাৰিব। গতিকে যিয়ে নহওক, নাজানা মানুহে গম নাপায় জুবিন গাৰ্গ ডাঙৰে কেনেকৈ গৈছে। আমাৰ চিনেমাখনত 2টা গান গাইছিল, আগৰ মোৰ চিনেমাখন যিটো আছিলে, তেওঁ ডেইলি নহলেও সপ্তাহত প্ৰায় 30টা 35টা 40টা গান গায়, এদিনতে কেতিয়াবা 5টা 6টা গান গাই দিয়ে। গতিকে এনে এজন ব্যক্তি তৎক্ষণাৎ নিজে নিজে অট'মেটিক আহি যায় তেওঁৰ স্পীড। গতিকে তেওঁলোক এইবিলাক আমি কোৱাটো আমাৰ ভুলেই হ'ব একচুৱেলি। তেওঁৰ যিটো এক্সপিৰিয়েঞ্চ, তেওঁৰ যিটো পৰিশ্ৰম, তেওঁৰ যিটো সাহস আৰু কৰাৰ কাৰণে যিটো স্পৃহা অসমীয়া ৰাইজক দি গৈছে, এইখিনি আমি কোনোদিন পাহৰিব নোৱাৰো। যে লওক চিনেমাখনৰ কথা আপুনি ক'লে, তাৰ আগতে মই উনুকিয়াই দিলো তেখেতৰ কথাখিনিক লৈ, যিহেতু আমি পালো মাজতে। গতিকে চিনেমাখন যেতিয়া চালো আবেগিক হৈ গৈছো, কাৰণ তেওঁৰ যিটো অন্ধ চৰিত্ৰ লৈ লাষ্ট টাইম চকু মুকলি হয়। গতিকে এইখিনি চাই আমাৰ আবেগিক হৈ পৰিছো মানুহে। আৰু ইয়াত লাভ ষ্টৰিটো জড়িত আছে, যে প্ৰকৃত লাভ ষ্টৰি এটা যে এনেকুৱাও হ'ব পাৰে, অন্ধ মানুহ এজন তেওঁৰ লগতো যে এনেকুৱা ভাল হ'ব পাৰে। গতিকে যিয়ে নহওক, আৰু বৰ্তমান যি ঘটি গ'ল, তেওঁ সাগৰৰ লগতে মিলি বা বিলীন হৈ গ'ল। সেইটো আৰু চিনেমাখনৰ বহুতখিনি আংশিকভাৱে মিল আছে। গতিকে যিয়ে নহওক, চিনেমাখন এইটো ইতিহাস ৰচিব, অসমত কোনো ক্ৰছ কৰিব নোৱাৰে অসমীয়া চিনেমাত। আৰু আমি যিমানেই কষ্ট নকৰো, যিমানেই চেষ্টা নকৰো, অসমীয়া চিনেমা জগতত এইখন চিনেমা কোনো দিনেই সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ চিনেমা বুলি মই কম। গতিকে কোনো কৰিব নোৱাৰে, ক্ৰছ কৰিব নোৱাৰে। আৰু সকলোকে মই আহ্বান জনাম, সকলোৱে চিনেমাখন চাম। ইয়াৰ লগে মই এটা কথা কম, মই মাজতে চিনেমাখন চোৱাৰ কাৰণে মই মোৰ নিজৰ ফেচবুক যোগে মই আহ্বান জনাইছিলো ৰাইজক, কিন্তু মই তাত এটা শব্দ মোৰে ভুল হ'ল নেকি, মই কোৱা নাছিলো, প্ৰাইভেচিটো। এইটো যে এটা অপৰাধ, মাজতে কোনোবাই অলপ স্নেপ লৈ ভিডিঅ' কৰি নিজে চিনেমা চাব গৈছে, এইটো প্ৰচাৰ কৰিব যায়। তেওঁলোকে এইটো নাজানে নেকি? এইটো জানিব লাগে চিনেমা হলত আহোঁতে। কাৰোবাৰ এটা চিনেমাটো তেওঁলোকৰ প্ৰডিউচাৰৰ বা সেই চিনেমা প্ৰডাকশ্যন হাউচৰ সম্পত্তি, এইটো প্ৰাইভেচি বুলি কয়। গতিকে এই বস্তুটো যদি কৰিব যায়, তেওঁ পানিচেবল, তেওঁ দণ্ডনীয়। এই বস্তুটো যেতিয়া অকণমানো এৰি দিব, 1 ছেকেণ্ড বা 10 ছেকেণ্ড বা 20 ছেকেণ্ড দিয়ক, তেওঁৰ অপৰাধ। গতিকে মই সকলোকে আহ্বান জনাম, অসমীয়া ইণ্ডাষ্ট্ৰিটোৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ অবিহনে এতিয়া আমি সাহস গোটাব পাৰিম। তাৰ কাৰণে সকলো ৰাইজৰে আমাক উৎসাহ দিয়াৰ কাৰণে মই আহ্বান জনাম। সকলো ৰাইজে যাতে জুবিন গাৰ্গ ডাঙৰীয়াই যেনেকৈ আমাক উৎসাহ দিছিলে, এই অসমীয়া ইণ্ডাষ্ট্ৰিত বা চলচ্চিত্ৰ জগতখনৰ লগত জড়িত কলা কুশলীসকলক যি সাহস দিছিলে, এই সাহসটো যাতে অসমীয়া ৰাইজে এতিয়া আকৌ দিয়ে। অন্যপ্ৰতি কাৰ চিনেমা হয় বেলেগ কথা, বেয়াখন বেয়া বুলি কওক, আমি ক'ব জানো অসমীয়া চিনেমা ভাল হলে চাব, কিন্তু তাৰ মানদণ্ডবিলাক চাওক। আমি আৰু সকলোকে আহ্বানো জনাম, সকলো প্ৰডিউচাৰকে আহ্বান জনাম যে চিনেমাবিলাক মানদণ্ডটো উন্নত ধৰণৰ কৰিলে নিশ্চয় ভাল হ'ব। যিকোনো এটা বাজেট লৈ এখন বনাম বুলিয়ে বনাই দিব নালাগে। ফিচাৰ ফিল্ম বেলেগ কথা, যিটো কমাৰ্চিয়েল লাইন যায় যিকোনো চিনেমা, কাৰণ মানুহে আজি এখন চিনেমা চাব, কালি আনখনৰ কৰিব। চিনেমা হলে চলিব বুলি এনেকুৱা কথা নহয়। আৰু অসমীয়া চিনেমা জগতত মই এটা কথা কম যে লাভ কৰাটো ইণ্ডাষ্ট্ৰিটোত বৰ্তমান পৰিস্থিতিত প্ৰডিউচাৰ বিলাক বহুত সাহস গোটাব লাগে, কাৰণ আমাৰ হল কম, আমাৰ মানুহ কম। গতিকে তাতো ইজন সিজনৰ লগত তিতা কেহা ভিতৰত 2-4 জনৰ থাকে। যে সকলো কলা কুশলীকে মই আহ্বান জনাম যে আপোনালোকে সকলোৱে ঐক্যবদ্ধ হওক। কাৰ চিনেমা ৰিলিজ হৈছে, কোনে তাৰ ডাইৰেক্টৰ আছে, কোন কাষ্টিঙত জড়িত, সেইটো বেলেগ কথা। সকলো ঐক্যবদ্ধ হৈ ইণ্ডাষ্ট্ৰিটো আগুৱাই লৈ যাব লাগে। আৰু অসমীয়া জাতিটোক ধৰি ৰখাৰ কাৰণে স্ক্ৰিপ্টবিলাক বনাব লাগে, ঐক্যবদ্ধতা।
জাতি বৰ্ণ ধৰ্মত গৈ সকলো স্ক্ৰিপ্ট বনাব লাগে যে আমি জুবিন দাই যিটো কথা কৈছে জুবিন দাৰ আমাক যিখিনি কথাখিনিৰ ওপৰত যাতে তেওঁ সাৰমৰ্মত যিখিনি কৈ গ'ল তেওঁ ধৰি ৰাখিব পাৰোঁ এতিয়া নতুন স্ক্ৰিপ্টবিলাক যিটো লিখিব মই সকলোকে আহ্বান জনাম যিসকল প্ৰডিউচাৰ আছে স্ক্ৰিপ্টবিলাক লওঁতে আপোনালোকে যিকোনো জাতিৰ বা ধৰ্মৰ নামত যিটো ৰাজনীতি এই ৰাজনীতিৰ ঊৰ্ধত গৈ কেনে স্ক্ৰিপ্টবিলাক ৰাইজৰ নাম বনাই চিনেমাবিলাক পাব্লিছ কৰক নিশ্চয় ভেদাভেদ চেজ হ'ব অসমীয়া সংস্কৃতি জগতত যেনেকৈ ভেদাভেদটো নাথাকে হয় নিশ্চয় ক'ব লাগিব সংস্কৃতি জগতৰ লগত থকা মানুহখিনি জাতি বৰ্ণৰ ওপৰত 99.9% ঊৰ্ধত তেওঁলোকে জাতি বৰ্ণৰ ধৰ্মৰ ওপৰত বেছিকৈ নাভাবে কোনো কিন্তু আমাৰ কিছুমান বেলেগ বেলেগ মানুহৰ মাজত সোমাই দিয়ে গতিকে যে নক সকলোকে আহ্বান জনাইছো এই চিনেমাখন জুবিনৰ যেনেকৈ অমৰ হৈ আছে চিনেমাখনৰ মাইলৰ খুঁটি এটা ধৰি ৰাখিব আৰু যিটো কালেকশ্যন হ'ব অসম গভৰ্ণমেণ্টকো মই ধন্যবাদ জনাইছো CM ছাৰ ডাঙৰীয়াই তেওঁ GST-টো ৰিটাৰ্ণ কৰিম বুলি কৈছে যিটো 9% GST আছে গতিকে ষ্টেট শ্বেয়াৰ যিটো আছে চেণ্ট্ৰেল শ্বেয়াৰটো দিব নোৱাৰে হয়তো চেণ্ট্ৰেল শ্বেয়াৰটোৰ ক্ষেত্ৰতো মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু এটা আহ্বান জনাম আপুনি বেয়া নাপাব সমাজৰ হকে ইণ্ডাষ্ট্ৰিটোৰ হকে জুবিন দা আমাৰ জাষ্টিছৰ কাৰণে বা এই ন্যায়টোৰ কাৰণে আমি আহ্বান জনাম যে GST-টো ষ্টেট শ্বেয়াৰটো আপুনি যেনেকুৱাকৈ দিব এৰি দিবৰ কাৰণে বা ৰেহাই দিবৰ কাৰণে আপুনি সম্পূৰ্ণ ডিক্লেয়াৰ কৰি দিছে চেণ্ট্ৰেল গভৰ্ণমেণ্টকো আপোনাক অনুৰোধ জনাওক কাৰণ অকল অসমৰে সম্পদ নাছিলে জুবিন গাৰ্গ সম্পূৰ্ণ ভাৰতবৰ্ষৰে গতিকে ভাৰত চৰকাৰকো আপুনি অনুৰোধ জনাওক যে গোটেইখিনি GST-টো যাতে 9%টো দি সম্পূৰ্ণ 80% যাতে সম্পূৰ্ণ মানে কনচিডাৰ কৰে ধন্যবাদ